ৰাতিপুৱা চিধাই মই হেয়াৰ স্পা মেচিনটো অকণমান চাফা কৰিলোঁ যিহেতু লেতেৰা হৈ আছিল আৰু চাফাও কৰা নাছিলোঁ। আমাৰ যিহেতু মাটিৰ ঘৰ সেইটো কাৰণে ধূলিবিলাক তাতে জম লাগি যায়। তাৰপিছত দেখাই দিলোঁ মোৰ সৰু সুৰা বিজনেছটো। এয়া মই ঘৰতে ষ্টাৰ্ট দিছোঁ লাহে লাহে। পিছত বাৰু বাহিৰলৈ নিব চেষ্টা কৰিম। আৰু তাৰপিছত আজি মই এটা ফেচ পেক বনাম মুলতানী মিট্টি, তাৰপিছত লগতে টনাৰ দিছোঁ আৰু বেলেগ একো এড কৰা নাই। এইটো লগালে মুখৰ শালমৈয়ান হওক বা মুখৰ দাগবিলাক হওক সকলোখিনিয়ে নাইকিয়া হৈ যায়, যিহেতু মই প্ৰমাণ পাইছোঁ ঘঁহি। আৰু দেখিছেনে মোৰ স্কিনখন এতিয়া কেনেকুৱা হৈ আছে, আৰু শেষত মোৰ স্কিনখন কেনেকুৱা হয় আপোনালোকে চাব। একদম শেষত মই লগাই লৈছোঁ পঞ্চ ক্ৰীম এটা। মানে আপোনালোকেও ফেচ ৱাছ বা চাবোন নলগাব, এনেই সুধা পানীৰে মুখখন ধুব। তাৰপিছত এটা ক্ৰীম যোনটো নৰ্মেলি আপোনালোকে ইউজ কৰে সেইটো আপোনালোকে লগাব পাৰে। লগোৱাৰ পিছত আপোনালোকে দেখিব যে আপোনালোকৰ মুখখনত কিমানখিনি গ্ল' আহিছে। আৰু প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা গ্ল' আহিছে বা কি পৰিৱৰ্তন হৈছে। আজিলৈ আহিছোঁ, বাই।